বৰ্তমান যি অসমত যিখন চৰকাৰ চলি আছে এই চৰকাৰখনক আমি পোনপ্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিম। আমাৰ মুখ্যমন্ত্ৰীগৰাকীকো আমি আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিম। এইবাবে তেখেতে যোৱা 2021 বৰ্ষত যেতিয়া বিধানসভা নিৰ্বাচন হৈছিল তেতিয়াই তেখেতে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ 1 লাখ নিবনুৱাক তেখেতে কৰ্মসংস্থাপন দিব, চৰকাৰী চাকৰি দিব। আৰু তাৰ পৰিপ্ৰেক্ষিতত তেখেতে কথা ৰাখি আজি 1 লাখ নহয় 1,50,000 যুৱক যুৱতীক তেখেতে চৰকাৰী চাকৰি দিবলৈ সক্ষম হৈছে, তাকো কোনো টকা পইচা নোহোৱাকৈ। আগত কংগ্ৰেছ চৰকাৰ যেতিয়া আছিলে সেই সময়ত আপোনালোকেও জানে বা আমিও নিজেই ভীতিগ্ৰস্ত হৈ গৈছিলোঁ। এটা চাকৰি বিচাৰি মাটি জমি চব বিক্ৰী কৰিব লগা হৈছিলে। এখন চাকৰিৰ বজাৰ পাতি লৈছিলে কংগ্ৰেছ চৰকাৰৰ দিনত। আৰু সেই বস্তুটো আজিৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই একেবাৰে নিৰ্মূল কৰিছে। আৰু তাৰ লগতে আমাৰ যিটো অসমীয়া ভাষাটোক ধ্ৰুপদী সন্মান দিলে, স্বীকৃতি পালে। ইয়াৰ পৰা আমাৰ ঐতিহ্যপূৰ্ণ যিবিলাক সাহিত্য সংস্কৃতি এইবিলাকত এটা খুব ভাল প্ৰভাৱ পৰিছে। তাৰ বাবে আমি আমাৰ কেন্দ্ৰীয় চৰকাৰখনকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে আজি যিসমূহ চৰকাৰী ভূমি আছিলে এই চৰকাৰী ভূমিসমূহ অবৈধ বেদখলকাৰীয়ে বেদখল কৰি আছিলে। এইসমূহ মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত এতিয়ালৈকে প্ৰায় 150 বিঘাতকৈ অধিক অবৈধভাৱে দখল কৰি থকা মাটি তেখেতে উচ্ছেদ কৰিলে। আৰু উচ্ছেদ কৰি তেখেতে আমাৰ দেখিছে আপোনালোকে আমাৰ বৰদোৱাত ইমান ধুনীয়াকৈ গুৰুজনাৰ স্মৃতিত তেখেতে ইমান ধুনীয়াকৈ এটা তাত আমাৰ ধৰ্মীয় কীৰ্তিচিহ্ন সত্ৰখন নিৰ্মাণ কৰিলে। তাৰ বাবে নিশ্চয়কৈ সত্ৰসমূহ যিমান অসমৰ আমাৰ সত্ৰসমূহৰ যিবিলাক ভূমি আছিলে সত্ৰৰ নামত এই ভূমিসমূহে অবৈধভাৱে কিছু নাগৰিকে দখল কৰিছিলে। সেই ভূমিসমূহ তেখেতে উচ্ছেদ কৰিলে। উচ্ছেদ কৰি তেওঁ কোনো ধৰণৰ তাত বিক্ৰী কৰা নাই। তেখেতে এই সত্ৰসমূহক সেই মাটিসমূহ ঘূৰুৱাই দিছে আৰু সত্ৰ নিৰ্মাণ কৰাত সত্ৰসমূহ নিৰ্মাণ কৰি উলিয়ালে। তাৰ বাবে তেখেতক সুন্দৰ এক টাৰ্মিনেল আমাৰ যিটো আপোনালোকে গমেই পায় লোকপ্ৰিয় গোপীনাথ বৰদলৈ তাত এটা টাৰ্মিনেল নতুনকৈ মানে বেলেগ ৰাষ্ট্ৰৰ লগত মানে ফেৰ মাৰিব পৰাকৈ এটা টাৰ্মিনেল বনালে। এই চকতে আমি আৰু বিভিন্ন কাম হৈছে, গ্ৰাম্য অঞ্চলততো অজস্ৰ কাম হৈছে বিজেপি চৰকাৰখনৰ দিনত। এইখিনিয়ে কৈছোঁ মোৰ ফালৰ পৰাই আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।